ইউটিউব চেনেল মুখ্যমন্ত্ৰী ডাঙৰ গেট 3 গেট 4 ভেকেন্সিৰ ওপৰত কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰে সাধাৰণতে অসম পুলিচৰ ফিজিকেলৰ ওপৰত কি ক'লে গেট 3 গেট 4 ভেকেন্সিৰ ওপৰত কি ক'লে চাই লওক আপোনালোকে চাই লওক মুখ্যমন্ত্ৰী ডাঙৰে মুখেৰে চাই লওক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেয়া কোনো কমেণ্ট নকৰিব বেয়া কমেণ্ট কৰিলে আপোনালোকৰ নিজেই প্ৰভাৱ পৰিব নিজেই বেয়া হ'ব আপোনালোকৰ হাতত সকলোকে ভালকৈ কমেণ্ট কৰিবলৈ চেষ্টা কৰিব সকলো মুখ্যমন্ত্ৰী ডাঙৰ আপডেটখিনি আপোনালোকে ভালকৈ চাই লওক সকলো 1 লাখ চাকৰি আমি দিব পাৰো চাকৰি দিয়াটো সহজ এটকাও ঘোষ নোলোৱাকৈ দিয়াটো বহুত টান কাম এটকাও ঘোষ নোলোৱাকৈ আজি যেতিয়া মই জাগিৰোডত আছিলো ডেকা লৰাই মোক খুদি আছিলে দাদা পুলিচৰ ইন্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুৰে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকালৈ চাকৰি দিয়াৰ সময় গুছি গল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসমত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাই কোনো আমাৰ ওচৰত নাহে চাকৰিৰ কাৰণে এসিএস এপিএসসিৰ চাকৰি ওলাই কোনো আমাৰ ওচৰত নাহে কিয় নাহে আমাৰ ওপৰত বিশ্বাস নিৰ্মাণ হল যে এইখন চৰকাৰে টকা নাখায় চাকৰিৰ নামত টকা নলয় দুখীয়া আৰু দৰিদ্ৰ মানুহক চৰকাৰী চাকৰি কৰ্ম সংস্থাপন দিয়াই আমাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম এই কথা যি অসমৰ প্ৰতিজন দুখীয়া মানুহে বুজি পায় শ্ৰদ্ধাৰ ৰাইজ যেতিয়া মই তাতে গৈ কৈছিলো যে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিম তেওঁলোকে কয় যে স্যার আসাম में कैसे संभव होगा অসমত সকলো সম্ভৱ এইখন ৰত্নগৰ্ভ অসম ইয়াত সকলো সম্ভৱ মাত্ৰ অসমৰ মানুহে তেনেকে লাচিতে সংকল্প লৈছিল মই মুগলক ঘৰুৱাম তেনেকে আমি সংকল্প লব লাগে এবাৰ সংকল্প লব লাগে যে খেতি পথাৰবোৰ খালি হৈ পৰি থাকিব নিদিও এবাৰ সংকল্প লব লাগে মই ডেকা লৰা দেউতা মাক কষ্ট নিদিও নিজে কিবা এটা কৰি খাম এবাৰ সংকল্প লব লাগে আন্দোলন নকৰো পঢ়িম এবাৰ সংকল্প লব লাগে মই পঢ়ুৱাম এবাৰ সংকল্প লব লাগে গাঁৱে ভুৱে আমি খেলা ধুলা সংস্কৃতিৰ পৰিবেশ এটা নিৰ্মাণ কৰিম এইখন মোৰ শুৱনি অসম এইখন মোৰ খুজলা সুফলা অসম এই অসমখনত যোৱা 20 বছৰে বোমা গুলি বাৰুদেৰে আমাৰ এই মৰমৰ অসমখনত আমি এক অন্য ৰাস্তালৈ লৈ গৈছিলো আজি অসমখন উভতি আহিছে পুনৰ সেই খুজলা সুফলা অসমখন আমি যেন কৰবাত দেখিবলৈ পাইছো আৰু এই অসমখনক আমি যদি আগুৱাই লৈ যাব পাৰো লাচিতে যেনেকে মুগলক পৰাস্ত কৰিছিল আমিও বিকাশৰ নতুন জয়গানেৰে আমি ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখনক আমি প্ৰতিষ্ঠা কৰিব পাৰিম শ্ৰদ্ধা ৰাইজ আমি সংকল্প লব লাগিব বহুত হৈ গল ৰাজনীতি বহুত হৈ গল ধৰ্ণা ধৰ্মঘট আন্দোলন একো ফল নিদিয়ে তাত ফল দিব যেতিয়া আমাৰ আই মাতৃসকলে আত্মসহায়ক গোটৰ জৰিয়তে নতুন দিনৰ সপোন দেখিব যেতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকে পঢ়া শুনা কৰি একোজন মানৱ সম্পদ হোৱাৰ সপোন দেখিব তেতিয়া আমি আগুৱাই যাব পাৰিম যেতিয়া আমাৰ জ্যেষ্ঠজনে আমাক শুদ্ধ ৰাস্তা দেখুৱাব দুটা দশক আমি নষ্ট কৰি পেলালো দুটা দশক আমি শেষ কৰি পেলালো কালি বোলে মধ্য অসম বন্ধ কালি বোলে উত্তৰ অসম বন্ধ কালি বোলে দক্ষিণ অসম বন্ধ কালি বোলে অসম বন্ধ কালি বোলে গ্ৰেনেড বিস্ফোৰণ কালি বোলে বোমা বিস্ফোৰণ সেই পৰিবেশ খলনি কৰি এতিয়া অসমৰ নাম আমি কৰিছো অমৃত বৃক্ষ আন্দোলন বিহুৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড দুৰ্নীতি নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি আৰু দুৰ্নীতি কৰা অফিচাৰ সিধা সিধি জেলত কোনো বেলেগ ব্যৱস্থা একো নাই এইখন অসমত বসুন্ধৰা আঁচনিৰ জৰিয়তে 3-4 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা জনজাতীয় লোকসকলৰ সমস্যা সমাধান কৰা আজি আমি একো এটা পৰ্যায় ৰখা নাই আপোনালোক আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিছো অসমৰ ৰাইজে যোৱা 3টা বছৰ আমাক যি অকুণ্ঠ সহায় সহযোগিতা আগবঢ়ালে হি এক নতুন অসমৰ ভেটি নিৰ্মাণ কৰিলে আজি আপোনালোকে চিন্তা কৰক জাগিৰোডত বহুত বিধায়ক আছিল জাগিৰোডৰ সেই আইপিটো সদায় তেনেকে পৰি আছিল জাগিৰোড পৰিৱৰ্তন হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল আজি পিজুজ হাজৰিকা ডাঙৰীয়াই সেই সপোন দেখিবলৈ সাহস কৰিছিল বাবে আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিল সপোন দেখাৰ সাহস লাগিব আৰু সপোন দেখাৰ বাবে জাগিৰোডৰ ৰাইজৰ আশীৰ্বাদ লাগিব 114 কোটি টকা এটা দিনত জাগিৰোডৰ মানুহে আগতে কেতিয়াও মই 20 বছৰ ধৰি বিধায়ক হৈ আছো
বহু কেইজন জাগিৰোডৰ বিধায়কৰ লগত মই একেলগে কাম কৰিছো কাকো মই সমালোচনা নকৰো পৰিবেশ নাছিল আজি আমাৰ অসমত এটা পৰিবেশ নিৰ্মাণ হৈছে আৰু পৰিবেশ নিৰ্মাণ হৈছে বাবে আজি আমি মৰিগাঁওৰ দৰে জাগাটো মেডিকেল কলেজ বনোৱাৰ কথা চিন্তা কৰিব পাৰিছো আজি পৰিবেশ নিৰ্মাণ কৰাৰ বাবে আজি আমি জাগিৰোডত বৃহৎ উদ্যোগৰ আমি সপোন দেখিব পাৰিছো আৰু মোৰ সপোনটো বহুত আগলৈ মই যেতি মাজে মাজে কওঁ যে ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'ব মানুহে মোক হাঁহে এতিয়া সাহসেৰে কৈছো কাৰণ হোৱাটো নিশ্চিত হৈ গ'ল যেতিয়া মই আঁচনিবিলাকৰ কথা কওঁ তেতিয়া মানুহে কয় যে কেনেকৈ সম্ভৱ অসমৰ মানুহৰ আশীৰ্বাদ থাকিলে অসম্ভৱকো সম্ভৱ দিনকো ৰাতি কৰাৰ শক্তি আমাৰ আছে একেলগে মিলি আমি সেই সপোন দেখিম আৰু সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিম শৰাইঘাট যুদ্ধত লাচিত জিকিব বুলি কোনেও ভবা নাছিল কিন্তু লাচিতে জিকি প্ৰমাণ কৰিছিল যে অসমীয়াই সকলো কৰিব পাৰে আৰু সেই নতুন দিনৰ বাবে আমি সাজু হ'ব লাগিব 2024 বৰ্ষ অসমৰ বাবে সুন্দৰ হওক অসমৰ বাবে সমৃদ্ধিশালী হওক 2024 চনত ভগৱান আৰু আমি সকলোৱে আশা কৰিছো নৰেন্দ্ৰ মোদী যাতে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয় আমাৰ ৰাজ্যখনক আৰু আমাৰ দেশখনক গৌৰৱৰ এক নতুন গাথালৈ মোদী ডাঙৰীয়াই যাতে লৈ যাব পাৰে আজি আমাৰ কল্পনা সীমিত নহয় আজি আমি চন্দ্ৰলৈও যাব পাৰো G20 সভাও আমি ভাৰতত কৰিব পাৰো এদিন যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এপইন্টমেন্ট নাপাইছিল সেই ভাৰতৰ প্ৰধানমন্ত্ৰী আমেৰিকাত গলে আমেৰিকাৰ সংসদে থিয় হৈ আমাৰ প্ৰধানমন্ত্ৰীক অভিবাদন কৰে এয়া নতুন ভাৰত এয়া নতুন অসম 2024 চনে সেই নতুন ভাৰত সেই নতুন অসমৰ সংকল্পক আৰু শক্তিশালী কৰক বিকশিত ভাৰত বিকশিত অসম আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসমৰ এক নতুন গাথা নিৰ্মাণ হওক মোৰ শুৱনা মোৰ সুফলা সুজলা এই অসমখনে আৰু আগবাঢ়ি যাওক 2024 চনৰ বৰ্ষটো প্ৰতি বছৰে অনুষ্ঠিত জোনবিল মেলাই অসমৰ প্ৰাচীন পৰম্পৰাৰ গৰিমামণ্ডিত ইতিহাসৰ কথা আমাক সোঁৱৰাই দিয়ে পাহাৰৰ পৰা মামা মামীসকলে এই মেলালৈ আহি বিনিময় পথাৰে বস্তু ক্ৰয় বিক্ৰয় কৰা গোভা ৰজাৰ দৰবাৰ আদিয়ে এই মেলাৰ অনন্য বৈশিষ্ট্যৰে অঞ্চলটোক মহিয়ান কৰি ৰাখিছে জাগিৰোড সমষ্টিৰ পবিতৰা অভয়াৰণ্য ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণৰ স্থলী মায়ং হৈছে প্ৰত্নতাত্ত্বিক সমলৰাজি আৰু ঐন্দ্ৰজালিক কাৰ্যকলাপৰ ঐতিহ্যৰে সমৃদ্ধ মায়ঙৰ ঠায়ে ঠায়ে থকা কীৰ্তিচিহ্নসমূহৰ ভিতৰত কাশিলা পাহাৰৰ ওপৰত থকা মন্দিৰ কানাই বৰশী বোৱা শিল গোবৰ্ধন পাহাৰৰ বৰ্ণনাৰ লগতে পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ পদচিহ্ন থকা পাহাৰৰ বৰ্ণনা ইত্যাদি অনেক জনশ্ৰুতিৰে অঞ্চলটি পূৰ্ণ হৈ আছে অঞ্চলটোত থকা এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনে ৰাজ্যৰ অৰ্থনৈতিক দিশত প্ৰভূত বৰঙণি যোগাই আহিছে জাগিৰোড অঞ্চলৰ মন্দিৰসমূহে আমাৰ আধ্যাত্মিক জীৱনধাৰাক শক্তিশালী কৰি আহিছে দেওশাল মন্দিৰৰ আজি ধৰ্মীয় পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থানত পৰিণত হৈছে গোভা ৰজাই এই মন্দিৰত পূজা পাতল কৰিছিল সীতা জখলা অসমৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এটা চিনাকি নাম আৰু অসমৰ ঘৰুৱা অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ ব্ৰহ্মপুত্ৰৰ বালিচৰ পাহাৰৰ নান্দনিক দৃশ্যৰে ভৰপূৰ চনকা বনভোজ আৰু পৰ্যটন অতি জনপ্ৰিয় ঠাই অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল আহতগুৰিত 19 শতিকাত এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতলৈ আগবঢ়াই যোৱা স্মৃতি আমাৰ বাবে সদায় পাতস্মৰণীয় মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ঘোষণা কৰিছো যে এই বছৰৰ পৰা আগৰ দৰে আমি জাগিৰোডৰ আহতগুৰিৰ মহৰ যুঁজ আমি ভোগালী বিহুৰ সময়ত পালন কৰিব পাৰিম আৰু এই ক্ষেত্ৰত থকা সকলো বাধা নিষেধ চৰকাৰে প্ৰত্যাহাৰ কৰিছে আজি আমাৰ জাগিৰোড সমষ্টিত 85 কোটি টকাৰে ৰেলৰ উৰণ সেতু নিৰ্মাণ হ'ল তৰঙা বিলৰ সৌন্দৰ্য বৰ্ধন আৰু বিলৰ পাৰত সাইকেল ট্ৰেক নিৰ্মাণ হ'ল লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা প্ৰায় 9 কোটি টকাৰে নিৰ্মাণ হ'ল জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় হ'ল
750খন আসনযুক্ত ক্ৰীড়া সন্থাৰ আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল জাগিৰোডত জনসংযোগ বিভাগৰ ডিজিটেল LED বিলবোৰ্ড নিৰ্মাণ হ'ল শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে সকলোৱে জানে জাগিৰোডৰ কাগজ কলৰ যি আমাৰ বাবে অভাৱনীয়ভাৱে বন্ধ হৈ গৈছিল হিয়ে জাগিৰোডৰ প্ৰতিগৰাকী জনতাৰ মাজত এক বেদনাৰ ছাপ পেলাইছিল আমিও কি কৰিম কি নকৰিম ভাবি ৰাস্তা বিচাৰি পোৱা নাছিলো চৰকাৰ গঠন হোৱাৰ পিছত আৰ্থিক অৱস্থাৰ কথা জানিও বুজিও মনত অদম্য সাহস লৈ জাগিৰোড পেপাৰ কলৰ সমস্যা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিছিল এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰে কাছাৰ পেপাৰ মিল আৰু জাগিৰোড পেপাৰ মিলৰ বাবে ৰাজ্য চৰকাৰে 810 কোটি টকা খৰচ কৰি জাগিৰোড আৰু কাছাৰ পেপাৰ কলৰ শ্ৰমিকসকলৰ চকুৰ পৰা চকু পানী মচি পেলোৱাৰ ব্যৱস্থা হাতত লৈছিল এই পেপাৰ মিলৰ বহুজন যুৱক যুৱতীক আমি অসম চৰকাৰত আমি সরকারি চাকরি দিয়া পর্যন্ত আমি ঐতিহাসিক সিদ্ধান্ত লবলৈ সক্ষম হয়েছিল আজি মই বিশ্বাস কৰো জাগিৰোডৰ পেপাৰ কলৰ দুখ লগা ইতিহাস আজি অতীত হৈ গল আজি জাগিৰোড পেপাৰ কলৰ কৰ্মীসকলে মোক আহি ধন্যবাদ জনাইছে মই ভাবো এয়া ধন্যবাদৰ পাত্ৰ মই নহয় আপোনালোকৰ ভালৰ কাৰণে চিন্তা কৰা অসমৰ 3 কোটি পৰিয়াল 3 কোটি মানুহ এই ধন্যবাদৰ পাত্ৰ কাৰণ তেওঁলোকৰ আশীৰ্বাদতে আমি জাগিৰোড পেপাৰ মিলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিল শ্ৰদ্ধাৰ ৰাইজ জাগিৰোডে এতিয়া নতুন দিনৰ নতুন বিকাশৰ বাবে অপেক্ষা কৰি আছে আৰু কেইটামান দিনৰ ভিতৰতে জাগিৰোডলৈ অসমৰ সৰ্ববৃহৎ বিনিয়োগৰ আটাইতকৈ ভাল খবৰ আহিব বুলি মই বিশ্বাস কৰো জাগিৰোডত আহিবলগীয়া বিকাশৰ বতাহে সমগ্ৰ জাগিৰোড আৰু মধ্য অসমৰ প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি আজিৰ সভাতে জাগিৰোড চহৰৰ নলা নৰ্দমা আদি নিৰ্মাণ কৰাৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা এখন 50 কোটি টকাৰ আঁচনি আজিৰ সভাতে মই ঘোষণা কৰিছো শ্ৰদ্ধাৰ ৰাইজ এই টকা ব্যয় কৰি আমি সমগ্ৰ জাগিৰোড চহৰখনৰ আমি প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিবলৈ প্ৰচেষ্টা কৰিম জাগিৰোডত এটা নতুনকৈ অগ্নি নিৰ্বাপক কেন্দ্ৰ গঠনৰ বাবেও মই আজিৰ সভাতে আপোনালোকক প্ৰতিশ্ৰুতি দিছো ইয়াৰ লগতে জাগিৰোডৰ ভাগাৰাৰ পৰা আমছৈলৈকে এই সমগ্ৰ পথছোৱা ৬৬ কোটি টকা খৰচ কৰি অসম মালাৰে মই পুনৰ নিৰ্মাণৰ বাবেও আজিৰ সভাতে আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছো নৱগঠিত জাগিৰোড সমষ্টিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ও অন্তৰ্ভুক্ত হৈছে মই বিশ্বাস কৰো আজিৰ পৰা 2 বছৰৰ ভিতৰত আমি মৰিগাঁও মেডিকেল কলেজখনো অসমবাসী ৰাইজলৈ আমি আগবঢ়াই দিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি অসমখনত এনেকে আগতে কেতিয়াও চিন্তা নকৰা অজস্ৰ উন্নয়নমূলক কাম আমি হাতত ল'বলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছো এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এন্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে
যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা জুনে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে বহুত ভাল আপডেট দিছে বন্ধুসকল আপোনালোকে চাব পাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে যে অসম চৰকাৰৰ সকলোবোৰ চাকৰিবোৰ নিকাভাৱে হৈছে সেইবাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া য'তে যায় ত'তে সাধাৰণতে নিবনুৱাসকলে কেণ্ডিডেটসকলে সোধে পৰীক্ষা কেতিয়া হ'ব অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা কেতিয়া হ'ব ফিজিকেল কেতিয়া হ'ব এনেকৈ সোধে আৰু নতুনকৈ পদ কেতিয়া মুকলি হ'ব আৰু বহুত ধৰণৰ কথা পাতি থাকে বন্ধুসকল অসম পুলিচৰ মই নিজে এপ্লাই কৰিছোঁ গ্ৰেড 3 গ্ৰেড 4 নিজে এপ্লাই কৰিছোঁ ডিএমইত নিজে এপ্লাই কৰিছোঁ কেৱল শিক্ষা ভত্তা এপ্লাই কৰিব পৰা নাই বন্ধুসকল শিক্ষা ভত্তা এপ্লাই চলি আছে নেকি আপোনালোকে সাধাৰণতে ইতিমধ্যে আপোনালোকে চাব পাৰিছে বন্ধুসকল শিক্ষা ভত্তা 10,000+ ভেকেঞ্চি মুকলি কৰিছে শিক্ষা ভত্তা এপ্লাই চলি আছে আৰু আপোনালোকে সাধাৰণতে আগন্তুক দিনত সাধাৰণতে 39 লাখ মহিলাক সাধাৰণতে আত্মসহায়ক গোটৰ বাবে আপোনালোকৰ সাধাৰণতে 10,000 টকা বিনামূলীয়াকৈ দিয়া হ'ব 16 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 4 দিন মাজত মাত্ৰ 3 দিন সময় আছে বন্ধুসকল ইতিমধ্যে ফৰ্মৰ কাম চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে আৰু আপোনালোকক মই প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলো সাপোৰ্ট মোৰ মাকিৰত বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত আপোনালোকে চাব পাৰিছে আৰু এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰাইছে আৰু ভাল আপডেট ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে বন্ধুসকল আৰু গ্ৰেড 3 পৰীক্ষাটো কেতিয়া হ'ব গ্ৰেড 4 পৰীক্ষাটো কেতিয়া হ'ব কেইবাটাও আপডেট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা আহিছে আৰু সকলোবোৰ ইলেকশ্যনৰ বাবে সকলোবোৰ পিছুৱাই দিয়া হ'ল সকলোৱে গমে পাইছে আৰু ইলেকশ্যনৰ বাবে সকলো পিছত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অসম পুলিচৰ প্ৰতি কৈছে জুন মাহত হ'ব বা জুলাই মাহত হ'ব অসম পুলিচৰ ফিজিকেল তাৰপিছত ৰিটেন এক্সাম বাইবা হ'ব এনেকুৱা হ'ব বন্ধুসকল আৰু অসম পুলিচৰ কিন্তু ৰিটেনো হ'ব বাইবাও হ'ব আপোনালোকে সাধাৰণতে তাৰ আগতে কিন্তু ফিজিকেলো দিব লাগিব মেডিকেলো দিব লাগিব বন্ধুসকল আৰু 4টা ষ্টেপ আৰু আপোনালোকৰ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিত কিন্তু 2টা ষ্টেপ পদ বেছি ডাবল পদ কিন্তু ল'ৰা ছোৱালীয়ে বেছিকৈ এপ্লাই কৰিছে কিন্তু আপোনালোকে সাধাৰণতে ইয়াত সাধাৰণতে কেৱল যোগ্যতা আৰু মেৰিট হিচাপত আৰু কেৱল সাধাৰণতে প্ৰিপাৰেশ্যনৰ ওপৰত যাব গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি তাতে কিন্তু কেৱল ৰিটেন এক্সাম পৰীক্ষা পাছ কৰিলে আৰু বাইবা টেষ্টত পাছ কৰিলে কিন্তু চাকৰি 100% পাব কাৰণ আৰু বেলেগ সাধাৰণতে কোনো ধৰণৰ সিলেকশ্যন প্ৰচেছ নাই বন্ধুসকল ৰিটেন এক্সাম পাছ কৰাটো 100% সাধাৰণতে বেছিকৈ দৰকাৰী ৰিটেন এক্সাম পাছ কৰিলে বাইবা টেষ্ট পাছ কৰাই যাব কাৰণ অলপমান কষ্ট কৰিলে ৰিটেন এক্সাম পাছ কৰা ল'ৰা ছোৱালী বাইবা টেষ্টত 100% পাছ কৰে হঠাৎকৈ ফেল কৰি যায় মই যেনেকৈ যোৱা বছৰ মই নিজে ফেল কৰিছিলোঁ তেনেকৈ হঠাৎকৈ সাধাৰণতে ভালকৈ প্ৰিপাৰেশ্যন নকৰিলে বা কুৱেশ্যনসমূহ ভালকৈ এনচাৰ দিব নোৱাৰিলে হঠাৎকৈ ফেল কৰি যায় কিন্তু বেছিভাগেই পাছ কৰে আৰু আগন্তুক দিনক সকলো ছাপোৰ্ট মোৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব মই যাতে সহায় কৰিব পাৰোঁ আৰু আপোনালোকক মই কৈছোঁ মই যাতে সাধাৰণতে প্ৰিপাৰেশ্যন কৰি আছোঁ মোৰ বাবে দোৱা কৰিব আপোনালোকৰ বাবে দোৱা কৰিম আৰু আশীৰ্বাদ জনাব আৰু সকলো আপডেট সকলো খবৰ পাই থাকিব বহুত দিন সময় আছে প্ৰিপাৰেশ্যন কৰিবলৈ লাহে প্ৰিপাৰেশ্যন কৰি থাকক আৰু আপোনালোকে বেছিকৈ হুলস্থুল কৰি প্ৰিপাৰেশ্যন নকৰিব কোনো এটা প্ৰশ্ন মনত নাথাকে কাৰণ 7 মাহ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব মোৰ মতে ইলেকশ্যনৰ পিছতে সকলোবোৰ হ'ব লাহে সকলো লাহে দেৰি হৈ যাব ইলেকশ্যনৰ পিছতে যদি কিবা বানপানী আহি যায় আৰু দেৰি হৈ যাব সেইবাবে কৈছোঁ লাহে প্ৰিপাৰেশ্যন লাহে কৰক বন্ধুসকল ইলেকশ্যন এপ্ৰিল মাহটো আৰু মোটামুটি 4 মাহ সময় আছে বন্ধুসকল 4 মাহ কমপ্লিট হৈ যোৱাৰ পিছত বানপানী আহি যাব পাৰে সেইবাবে কৈছোঁ 7 মাহ 8 মাহ পিছতে পৰীক্ষা হ'ব মোৰ মতে কাৰণ সকলোৱে লাহে প্ৰিপাৰেশ্যন কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব 26 জানুৱাৰী তাৰিখে যে কেতিয়া হ'ব কি হ'ব 26 জানুৱাৰী তাৰিখে গম পাই যাব 100% মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব পাৰে 100% সকলোৱে ছাপোৰ্ট মোৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী